হাউলিত উচ্ছেদ অভিযান এনি ভাৰত 24ৰ বাতৰিৰ প্ৰভাৱ এনি ভাৰত 24ৰ বাতৰিৰ সম্প্ৰচাৰ হোৱাৰ পিছতে হাউলি পৌৰসভাই ল'লে পদক্ষেপ কিছুদিন পূৰ্বে এনি ভাৰত 24 চেনেলৰ আমাৰ সাংবাদিকে নিউজ সম্প্ৰচাৰ কৰিছিল হাউৰি বজাৰৰ মাছমজিয়াত পদপথৰ ওপৰত অবৈধ দোকানৰ বিৰুদ্ধে কিন্তু অৱশেষত গা লৰিল হাউলি পৌৰসভাৰ নিউজ সম্প্ৰচাৰ হোৱাৰ পিছত হাউলি চহৰৰ অবৈধ ব্যৱসায় প্ৰতিষ্ঠানক উচ্ছেদ পৌৰসভাৰ পদপথ বেদখল কৰি ব্যৱসায় প্ৰতিষ্ঠানবোৰে তীব্ৰ যান-জঁটৰ সৃষ্টি কৰিছিল চহৰখনত অৱশেষত আজি হাউলি আৰক্ষীৰ সহযোগত উচ্ছেদ অভিযান চলাই হাউলি পৌৰসভাই অভিযানত প্ৰায় শতাধিক অবৈধ ব্যৱসায় প্ৰতিষ্ঠান উচ্ছেদ কৰে পৌৰসভাই এতিয়া প্ৰশ্ন সাধাৰণ ৰাইজৰ আগন্তুক দিনত আকৌ পদপথৰ ওপৰত যাতে দোকান দিব নোৱাৰে তাৰ বাবে ব্যৱস্থা ল'বলৈ আহ্বান হাউলি পৌৰসভালৈ হাউলিৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মোৰ নাম নিৰূপম শইকীয়া এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে জুবিনৰ গানে কি আনে তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয় আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম ধন্যবাদ